নমস্কাৰ আসাম টিকটকৰ দৰ্শকসকলক মই কিদাই স্বাগতম জনাইছো আৰু এই মহত্বত লৈ আহিছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 10 ডিচেম্বৰ আৰু আজি ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আসাম টিকটক চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তো বন্ধু বান্ধৱীসকল আহক আজি গুৰুত্বপূৰ্ণ খবৰকিটা আৰম্ভ কৰো দৰ্শকসকল এই মুহূৰ্তৰ খবৰটোতকৈ ডাঙৰ খবৰটো হৈছে দেশৰ ভিতৰত থকা পাকিস্তানী সমৰ্থকক হুংকাৰ মুখ্যমন্ত্ৰীৰ পাকিস্তান তথা পাকিস্তান ক্ৰিকেট দলৰ সমৰ্থকৰ অন্ধ অনুকৰণ আমি বন্ধ কৰিব লাগে পাকিস্তান বাংলাদেশ আদিৰ দৰে দেশে ভাৰতৰ পৰা বহু শিকিব লগা আছে ধৰ্মীয় গুৰামীৰ ভিত্তিত নিৰ্মাণ হোৱা দেশে সংখ্যালঘুক সুৰক্ষা দিব নোৱাৰে আৰু ধৰ্মনিৰপেক্ষতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰে আমাৰ দেশ ভাৰতে বাংলাদেশত হিন্দুৰ ওপৰত হোৱা অত্যাচাৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া বাংলাদেশত হিন্দুৰ ওপৰত হোৱা অত্যাচাৰে আমাক বেদনাহিত কৰি তুলিছে আগতে পাকিস্তানত হিন্দুৰ ওপৰত অত্যাচাৰ হৈছিল এতিয়া বাংলাদেশত হৈছে পাকিস্তান বাংলাদেশ আদি দেশে আমাক সুৰক্ষা প্ৰদান কৰিব নোৱাৰে দেশৰ ভিতৰত থকা পাকিস্তানী সমৰ্থকক হুংকাৰ মুখ্যমন্ত্ৰীৰ প্ৰধান শিক্ষক অনিল চন্দ্ৰ নাথৰ কুকৰ্ম 20 গৰাকী ছাত্ৰী আনিলে ভয়ংকৰ অভিযোগ প্ৰধান শিক্ষক অনিল চন্দ্ৰ নাথৰ অপকৰ্মই জোকাৰিছে এতিয়া ৰাজ্য অনিল চন্দ্ৰ নাথৰ বিৰুদ্ধে শিক্ষাৰ্থীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ 20 গৰাকী ছাত্ৰীয়ে প্ৰধান শিক্ষকৰ বিৰুদ্ধে আনিলে ভয়ংকৰ অভিযোগ প্ৰশাসনৰ খবৰ কৰাৰ চলৰে ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ আনহাতে অনিল চন্দ্ৰ নাথৰ বিৰুদ্ধে বিদ্যালয়ৰ ভিতৰতো ছাত্ৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ মৰিগাঁৱৰ দলৈচোৱাত সংঘটিত হৈছে এই ঘটনা বছৰ পূৰ্বে বিদ্যালয়খনত যোগদান কৰিছিল অনিল চন্দ্ৰ নাথে অৰুণোদয় আঁচনিক লৈ নতুন নিয়ম ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কি কাম নকৰিলে বঞ্চিত হ'ব আপুনি অৰুণোদয় আঁচনি লাভৰ পৰা অৰুণোদয় নোপোৱা সকলৰ বাবে চৰকাৰে আনিলে সোণালী সুযোগ পূৰ্বৰে পৰা অৰুণোদয়ৰ ধন পোৱা সকলকো নিয়ম বান্ধি দিলে এবাৰ চৰকাৰে 15 পৰা 28 ডিচেম্বৰলৈকে অনুষ্ঠিত হ'ব গাঁও সভাত নতুনকৈ নিৰ্বাচন কৰা হ'ব অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নাম দিয়াৰ পিছতে হিতাধিকাৰী বাছনি কৰিব চৰকাৰে অৰুণোদয় পাই থকা মহিলায়ো পুনৰ অন্তৰ্ভুক্ত কৰিব লাগিব নাম মুছলমানে কি খাব কি নাখাব তাক কোৱাৰ অধিকাৰ নাই হিমন্ত বিশ্ব শৰ্মাৰ মুছলমানৰ নাম লৈ হিন্দু মানুহে বিশেষ মাংস ৰপ্তানি কৰি আছে বিস্ফোৰক অভিযোগ তুলি হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ আমচুৰ গো ৰপ্তানিৰ ক্ষেত্ৰত তৃতীয় স্থানত আছে ভাৰত তাত কিয় বাধা দিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই মুছলমানে কি খাব তাক কোৱাৰ অধিকাৰ নাই হিমন্ত বিশ্ব শৰ্মাৰ কলমৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাক উত্তৰ দিব মুছলমানে হিমন্ত বিশ্ব শৰ্মাৰ অন্যায় মানি নলয় মুছলমানে IAS IPS হৈ উজনি অসমলৈ যাব মিয়া মুছলমান একোখন জিলাৰ নেতৃত্ব দিব মিয়াৰ সন্তানে মুছলমানসকলক কাৰো গোলাম নহয় এইখন ভাৰতৰেই নাগৰিক মাদ্ৰাসা শিক্ষা শেষ কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই শ্ৰীৰামপুৰৰ পৰা মেঘালয়লৈ গৰু যোৱাত কিয় বাধা দিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই গোমাংস নিষিদ্ধক লৈ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ ৰামচুৰ বিপদ বাঢ়িব নেকি ৰকিবুল হুছেইনৰ বিৰুদ্ধে এজাহাৰ হাজো আৰক্ষী থানাত ধুবুৰী সাংসদগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে থকা অপৰাধজনিত তথ্য সংশ্লিষ্ট সংস্থাক অপৰ্ণৰ দাবী গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সাধাৰণ সম্পাদকে দাখিল কৰিলে এজাহাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰকিবুল হুছেইনে নিজ হাতত তথ্য থকা বুলি দাবী কৰিছে ৰকিবুল হুছেইনে তথ্য লুকুৱাই ডাঙৰ অপৰাধ কৰিছে বুলি মন্তব্য ৰকিবুল হুছেইনে হস্তীয়া ৰাজনীতি কৰিছে বুলি মন্তব্য প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকী বিজেপি কৰা মুছলমান প্ৰকৃত মুছলমান হ'বই নোৱাৰে প্ৰকৃত মুছলমানক বিজেপি ত্যাগ কৰাৰ আহ্বান মুছলমানে কি খাব কি নাখাব সেই সিদ্ধান্ত চৰকাৰে ল'ব নোৱাৰে বিজেপিৰ বিৰুদ্ধে খৰব আমচুৰ কেন্দ্ৰীয় উপদেষ্টা আইনুদ্দিন আহমেদ এইখন হিন্দুস্তান
সংখ্যাগুৰুৰ ইচ্ছা অনুসৰি চলিব দেশ মন্তব্য এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যাগৰিষ্ঠ হিন্দুৰ ইচ্ছা অনুসৰি চলিব দেশ এই মন্তব্য কোনো বিজেপি নেতা বা হিন্দুত্ববাদী সংগঠনৰ অধ্যক্ষৰ নহয় এই কথা কৈছে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশে বিশ্ব হিন্দু পৰিষদৰ এখন সভাৰ মঞ্চত তেওঁ এই বিতৰ্কিত মন্তব্য এতিয়া ধুমুহাৰ সৃষ্টি কৰিছে প্ৰয়াগৰাজত বিশ্ব হিন্দু পৰিষদৰ সভাত অংশগ্ৰহণ কৰিছিল এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ শেখৰ কুমাৰ যাদৱে দিনেশ পাঠক নামৰ আন এজন ন্যায়াধীশো তেওঁৰ লগত তাত উপস্থিত আছিল আৰু সেই মঞ্চৰ পৰাই তেওঁ ইউনিফৰ্ম চিভিল কোড বা অভিন্ন দেৱানী বিধিক লৈ ব্যক্ততা দি আছিল আৰু তাৰ মাজতে তেওঁ ক'লে এইখন হিন্দুস্তান সংখ্যাগুৰুৰ মৰ্জি মতে চলিব দেশ কাৰোবাৰ দপ্তৰ কটা গ'ল কোনোবাই পালে নতুন দপ্তৰ চাওক অসম মন্ত্ৰীসভাৰ নতুন ৰূপ চাৰিগৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে মন্ত্ৰীসভাৰ সালসলনিৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে মন্ত্ৰীসভাৰ দপ্তৰসমূহ বিতৰণ কৰাৰ লগতে সালসলনি কৰে পূৰ্বৰ বহুকেইগৰাকী মন্ত্ৰীৰ দপ্তৰ বহুকেইগৰাকী ৰথী মহাৰথীৰ দপ্তৰ সালসলনি আৰু কৰ্তনৰ বিপৰীতে চাৰিগৰাকী নতুন মন্ত্ৰীক দিলে গুৰুত্বপূৰ্ণ বিভাগ নিজৰ হাতত মুখ্যমন্ত্ৰীয়ে ৰাখিলে পূৰ্বৰ দৰেই বহু গুৰুত্বপূৰ্ণ বিভাগ তোমাৰ নাম কি হৰ্ডিং আৰি জৰিমনা ভৰিলে 4 লাখ টকা আগৰতলা পৌৰ নিগমে সঠিক অনুমোদন অবিহনে চহৰখনৰ বিভিন্ন স্থানত বাংলা ভাষাত তোমাৰ নাম কি আৰু হিন্দীত তোমাৰা নাম কি আহে বাক্যাংশ থকা ৰহস্যজনক হৰ্ডিং আৰু পোষ্টাৰ লগোৱাৰ দুখত এজন ব্যক্তিক 4 লাখ টকাৰ জৰিমনা বিহিছে ধৰ্মীয় গ্ৰামৰ ওপৰত নিৰ্মাণ হোৱা দেশে হিন্দুক সুৰক্ষা দিব নোৱাৰে মন্তব্য মুখ্যমন্ত্ৰীৰ সৰুপথাৰত সোমবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও শুভ উদ্বোধনীৰ লগতে আধাৰশিলাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে সৰুপথাৰক সমজিলা ঘোষণাৰ পিছত প্ৰথমবাৰৰ উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমে কুশল কোঁৱৰ ষ্টেডিয়ামৰ লগতে নতুনকৈ নিৰ্মাণ কৰা এটি ইনডৰ ষ্টেডিয়ামৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পিছতে সৰুপথাৰ কুশল কোঁৱৰ ষ্টেডিয়ামত এটি সুইমিং পুলৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰীসভাৰ বৃহৎ সালসলনি জয়ন্ত মল্ল বৰুৱা আৰু পীযুষ হাজৰিকাৰ পৰা আঁতৰিল কি বিভাগ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ ৰদবদল নতুনকৈ অন্তৰ্ভুক্ত মন্ত্ৰীক বিতৰণ কৰিলে দপ্তৰ সলনি হল কেইবাগৰাকী মন্ত্ৰীৰ দপ্তৰ কেইবাগৰাকীও মন্ত্ৰীৰ পৰা কৰ্তন হল কেইবাটাও দপ্তৰ নতুনকৈ মন্ত্ৰীত্ব লাভ কৰা প্ৰশান্ত ফুকনক শক্তি স্বাস্থ্য শিক্ষা আৰু গৱেষণা বিভাগ ৰূপেশ গোৱালাক শ্ৰমিক কল্যাণ গৃহ হোমগাৰ্ড বিভাগৰ দায়িত্ব কৌশিক ৰায়ক খাদ্য আৰু অসামৰিক যোগান বিভাগ বৰাক উপত্যকা উন্নয়ন বিভাগ কৃষ্ণেন্দু পালক পশুপালন মিন পিডব্লিউডিৰ দায়িত্ব কেশৱ মহন্তক ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগ বনভোজকাৰী দললৈ চৰকাৰৰ কঠোৰ নিৰ্দেশ আনন্দ কৰিবলৈ গৈ নিয়ম পাহৰিলে হ'ব মহাবিপদ ৰাজ্যত বনভোজক লৈ এছঅপি জাৰি প্ৰশাসনৰ মুখ্য সচিব ডিজিপিৰ বৈঠকত বনভোজৰ এছঅপি জাৰি বিয়লি 4:30 বজাৰ পূৰ্বে সামৰিব লাগিব বনভোজস্থলী আৰু বনভোজকাৰীয়ে সুৰাপান কৰি চলাব নোৱাৰিব বাইক বাহন বনভোজস্থলীত উচ্চ স্তৰত ডিজে বজোৱা ফটকা ফুটোৱাটো নিষেধাজ্ঞা আৰোপ নিয়ম মানি চলাৰ আহ্বান মুখ্য সচিব ডিজিপিৰ ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ডিচিএছপিৰে বৈঠক মুখ্য সচিব ডিজিপিৰ